নমস্কাৰ সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। তো আজি হৈছে 5 এপ্ৰিল। আজি আমাৰ খানাৰ কাম আছে 250 মানুহৰ। আজি আমাৰ 250 মানুহৰ খানাৰ কাম আছে। খানাৰ কাম ক'ত আছে? মেজেষ্টি লনত আছে, যোনটো বেলতলা মেজেষ্টি লন যে তাতে আমাৰ খানাৰ কাম আছে। তো ইয়াতে 250 মানুহৰ খানাৰ কাম কৰিছো। লগুণদানী প্ৰগ্ৰাম আছে, তেওঁলোকৰ অলৰেডি মানে নিয়ম নীতি হৈ গৈছে। আজি জাষ্ট পাৰ্টিটো দিব। নিয়মত বহুতখিনি থাকে ন, চলমা মানুহ বনাব লাগে বা তেওঁলোকৰ বহুত টাইটেৰিয়া থাকে আৰু বামুণ মানুহৰ। তো সেইটো সিহঁতক অলৰেডি মানে ঘৰত সেইটো পাৰ্টি দিছে সৰু সুৰাকে। আজি এটা সব মানুহৰ কাৰণে এটা পাৰ্টি দিছে আৰু 250 মানুহৰ খানাত মেনুত কি কি আছে আপোনাক দেখাম। ইয়াতে মকটেল হ'ব, পুচকা আছে, তাৰপিছত হাইটিৰ গোটেইখিনি ষ্টাৰ্টাৰ আছে, লাইফ চেণ্টাৰ আছে, ভিতৰত মেইন কোৰ্চ আছে। তো ওভাৰঅল মেনুটো দেখাম আৰু আমাৰ যেনেকুৱা যি কাম চলি থাকে আপোনাক গোটেইখিনি দেখাম। এক্সপিৰিয়েঞ্চটো মানে ভিডিঅ'ৰ থ্ৰুত আপুনি এক্সপিৰিয়েঞ্চটো লওক আৰু এই কামত কি কষ্ট হয় কি কষ্ট নহয় আপুনি দেখি আছে আগে পিছে। আৰু ইয়াৰ লগত এটা কথা কওঁ যে যদি আপুনি 2026-27 কেটাৰিং ৰিলেটেড, ডেক'ৰেশ্যন ৰিলেটেড বা ভৱন ৰিলেটেড কিবা ইনকুৱাৰী থাকে, আমাক ডিছক্ৰিপশ্যনত থকা নম্বৰত কণ্টেক্ট কৰিলে হ'ল, বুজিছে। আৰু আমাৰ যদি পেকেজেছ বা ছাৰ্ভিচেছ কিবা লয়, আমি এতিয়া 10% ডিছকাউণ্ট দি আছোঁ। তাৰ লগতে কেৰি কাৰ্ডছ যোনটো কাৰ্টুন আউট আছে সেইটো আমাৰ ফালৰ পৰা কমপ্লিমেণ্টাৰী ফ্ৰী দিছোঁ। কিন্তু এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, এটা বাজেট ক্ৰাইটেৰিয়া পাৰ কৰিব লাগিব। মিনিমাম 6 লাখছৰ আপোনাৰ পেকেজ হ'ব লাগিব, তেতিয়া আমি কেৰি কাৰ্ডছ যোনটো আৰ্টটো ফ্ৰী দিম। 6 লাখ মানে ভেনু ডেকৰ ফুড লৈও হ'ব পাৰে, সেইটো অকল ফুডতো হ'ব পাৰে, ডিপেণ্ড কৰে আপোনাৰ কোৱান্টিটি কিমান লাগে সেইবোৰ কথা আৰু। বাট 10% ডিছকাউণ্ট পাব যিমান জল্দি পাৰে আপুনি বুক কৰিব পাৰে, ঠিক আছে। তো আমাৰ ৰাতিপুৱাৰ কি প্ৰিপাৰেশ্যন, বাকী কেনেকুৱা কি চলি আছে এতিয়া ফাৰহানে দেখাব। চলো ফাৰহান দেখাই দিয়ে কিটচেনৰ বাকী কেনেকুৱা। অলৰাইট, তো আমাৰ গোটেইখিনি কাউণ্টাৰ ছেটিং হৈ গৈছে। ইয়াতে আপোনাৰ ষ্টাৰ্টিঙত এইটো মকটেল থাকিব, লাইভ মকটেল বনাই থাকিব। আজি মকটেলৰ হুডটো দিয়া নাই, কাৰণ বাজেট ৱাইজো অলপমান কথা থাকেতো, যেনেকৈ যি থাকিব সেই হিচাপে বনাই থাকিম। আজি জাষ্ট দুটা ৰাইজাৰ লৈছোঁ, এটা কাউণ্টাৰ লগাইছোঁ, মকটেল বনাই দিছোঁ। এইফালে আমাৰ কফি। চ' কফি আমি কেতিয়াবা কেতিয়াবা ডিছপ'জেবলত দিওঁ আৰু কেতিয়াবা কফি আইটেমত দিওঁ। সেইটো আপোনাৰ বাজেট লৈ কথা। আপুনি প্ৰপাৰ কাপ প্লেট যেনেকৈ অফিচিয়েল খায় সেনেকুৱা টাইপো দিয়া যায়, কিন্তু আপুনি কথাটো অলপ বাজেট লৈও অলপ কথা আছে। তাৰপিছত ইফালে আপোনাৰ ষ্টাৰ্টাৰ থাকিব, হাৰা ভাৰা কাবাব অহা নাই, এতিয়া আহিব। তাৰপিছত স্প্ৰিং ৰোল আছে, তাৰপিছত চিজ বল আছে। ইয়াতে পানী পুৰি আছে, পানী পুৰি দুটা পানী থাকিব, এটা মিঠা পানী এটা খাট্টা পানী। আৰু এইটো আপোনাৰ আছে ম'ম' হ'ব, লাইভ চিজ ম'ম', অনলি ভেজ, মানে ভেজ চিজ ম'ম'। আৰু মেইন কোৰ্চটো আপোনাক মই দেখাই আছোঁ। এইফালে আমি চালাড কাউণ্টাৰ লগাই দিছোঁ, এইটো আমাৰ নিজৰ চালাড কাউণ্টাৰ। জাষ্ট লাইটিঙৰ কামটো বাকী আছে, গোটেইখিনি কানেকশ্যন কৰিলে লাইট জ্বলি যাব। গ্ৰীণ চালাড আছে দুটা, এটা মিঠা চাটনি, এটা গ্ৰীণ চাটনি, এটা আচাৰ থাকি গ'ল। তাৰপিছত ইফালে আপোনাৰ ৰুমালী ৰুটি, প্লেইন ৰাইচ, ভেজ পোলাও, য়েল্লো দাল, আলু পটল ডালনা, কঁঠালৰ চব্জি, বৰ্তমান যিহেতু কঁঠালৰ ছিজন সেইকাৰণে কঁঠাল চব্জি দিছোঁ, চাহী পনীৰ। ইফালে আপোনাৰ নন ভেজ ছেকশ্যন, প্ৰন মছলা, ফিছ কালিয়া, মটন কাৰী। ডেজাৰ্টত আছে আপোনাৰ কুনাফা আছে, বেক ৰসগোল্লা আছে আৰু আইচক্ৰীম আছে। এইখিনি মেনু, যিহেতু ঘৰুৱা প্ৰগ্ৰাম আজি, এই মেনুটো আমি কিমান টকা পাৰ প্লেট কৰিছোঁ আপুনি অলপ অনুমান কৰকচোন। ভিডিঅ' লাষ্টত শেষলৈ কৈ দিম কিমান টকা কৰিছোঁ। বাকী যেনেকৈ চলি থাকে আপোনাক দেখাই থাকিম দিয়ক, ঠিক আছে। তো আমাৰ খানাৰ মেনুত কি কি আছে আপোনাক এবাৰ দেখাই দি আছোঁ। তো ষ্টাৰ্টিঙতে আছে মকটেল কাউণ্টাৰ, তাৰপিছত আপোনাৰ কফি, ষ্টাৰ্টাৰ 3টা আছে, হাৰা ভাৰা কাবাব আছে, তাৰপিছত স্প্ৰিং ৰোল আছে আৰু কৰ্ণ চিজ বল আছে।
ইফালে আপোনাৰ ফুচকা আছে আৰু আপোনাৰ যে ম'ম' আছে তিনিটা কালাৰ বিট আমি তিনিটা কালাৰ কৰিছোঁ মানে পালেং শাক দি আপোনাৰ পালক ম'ম' গ্ৰীণ ফ্লেভাৰটো দিছোঁ মানে পালকটো দিয়া নাই জাষ্ট পালকটো মিক্সি মাৰি কিনে তাৰপিছত তাৰ সেই যোনটো কালাৰটো এড কৰিছোঁ আৰু এটা আছে ৰেড কালাৰ বনাইছোঁ বিটৰুটৰ পৰা ট্ৰাই কৰা গৈছে ইফালে আমাৰ মেইন কৰ্চ আছে মেইন কৰ্চটো যেনেকা চালাড চাটনি পাপৰ এইবিলাক দেখা পালে তাৰপিছত ইফালে আপোনাৰ ৰুমালী ৰুটি প্লেইন ৰাইচ ভেজ পোলাও য়েল্লো দাল কঁঠালৰ চব্জি তাৰপিছত আপুনি আলু পটল ডালনা পনীৰ প্ৰন মানে মিছা মাছ নিচলা মাছ সেইটো ফিছ কালিয়া মটন ডেজাৰ্টত আপোনাৰ আছে কুনাফা আৰু ইফালে আপোনাৰ বেক ৰসগোল্লা আৰু আইচক্ৰীম অভাৰঅল এই মেনুটো আপোনাৰ হিচাপত কিমান টকা হ'ব পাৰে কওকচোন আমি এই মেনুখন 250 মানুহৰ কাৰণে 700 পাৰ প্লেট কি কৰিছোঁ আৰু যদি আপোনাক লাগে আমি কৰি দিম এতকৈ তলতো কৰি দিব পাৰিম কম দামত কিন্তু কি হৈছে আপোনাৰ নাম্বাৰ অফ গেষ্টটো অলপ বেছি হ'লে ভাল কাৰণ কিয় যেতিয়া আপোনাৰ 250 মানুহ ন তেতিয়া খৰচটোতো ছেম থাকেই গম পাইছে কিছুমান খৰচটো ছেমেই থাকে তো এইটো 250 মানুহ মানে 700 টকা হয় যদি আপোনাৰ মানুহ অলপ বাঢ়ে 500 মান হয় যেন প্ৰাইচটো অলপ হালকা ডাউন হৈ যাব আৰু ঠিক আছে তো অলপ পিছত আপুনি লগ পাই আছোঁ বাকী কেইটামান BTS আপুনি চাই লওক ঠিক আছে তো এই মেনুখন আমাৰ কিমান টকাত আপোনাৰ কাম কৰিছোঁ অলৰেডি আপুনি দেখাই দিলোঁ তো আমাৰ মেনুটো টোটেলি কেতিয়াও ফিক্স প্ৰাইচ নহয় আপোনাৰ যেনেকুৱা ধৰণৰ আইটেম লাগিব আমি সেই হিচাপত দামটো ডিচাইড কৰোঁ মানে এটা বাজেট বনাই দিওঁ আপোনাৰ আৰু নেক্সট থিং আপোনাৰ মেনুৰ ওপৰতো ডিপেণ্ড কৰে তাৰপিছত মানুহৰ ওপৰত ডিপেণ্ড কৰে লোকেশ্যনলৈ ডিপেণ্ড কৰে চাপ'জ কিছুমান গুৱাহাটীৰ বাহিৰত যদি কয় তেনে দামটো বেলেগ হ'ব গুৱাহাটীৰ ভিতৰত ক'লে আপোনাৰ দামটো বেলেগ হ'ব তো সেই প্লাছ মাইনাছ চলি যাব আৰু জাষ্ট আপুনি মেনুটো শ্বেয়াৰ কৰিলে হ'ল আমাৰ লগত তাৰপিছত আমি ধুনীয়া এটা বাজেট দি দিম আপোনাক আপুনি 2026-27 কিবা যদি প্লেন কৰিম বুলি ভাবি আছে বা আপোনাৰ বিয়া যদি আহি আছে তেনেহ'লে আপুনি ৱেডনেছডে কণ্টেক্ট কৰিব পাৰে আৰু বিয়া বুলি নহয় বিয়াটো স্পেচিয়েলি কোৱা যায় কিয় মানুহ বিয়াটো বহুত আগৰ পৰা প্লেন কৰা যায় বিয়াৰ উপৰিও যদি আপোনাৰ অন্নপ্ৰসন্ন বাৰ্থডে লগুণদানী এনিথিং 50-60 জনৰ মানুহ খানা যদি পেকিঙো দিব লাগে ঘৰৰ ৱেলকাম আছে অফিচ গেডাৰিং আছে পেকিং দিব লাগে হটকেছত খানা দিব লাগে সেইবোৰো হৈ যাব মই বিয়াটো স্পেচিয়েলি কোৱা যায় কাৰণ বিয়াক লৈ মানুহে 1 বছৰ 6 মাহ আগৰ প্লেন কৰে কিছুমান ইভেণ্ট আমি ছাডেন প্লেন কৰা যায় 1-2 মাহ আগত তেতিয়া বস্তুটো বেলেগ থাকে কিন্তু বিয়াক লৈ সদায় বস্তুটোৰ পাৰচেপশ্যন মানুহৰ বেলেগ তো আপুনি কণ্টেক্ট কৰিব পাৰে তো আমাৰ পেণ্ডেলো আছে পেণ্ডেলো আপুনি ল'ব পাৰে আৰু আমাৰ SFXও আছে অলৰেডি ৱেডনেছডে SFX বুলি পেজ এটা আছে তাতে চাব পাৰে আপুনি তো সেইটোৱে কথা আৰু তো যদি আপোনাক কিবা লাগে এই ডিছক্ৰিপশ্যনত থকা নম্বৰত কণ্টেক্ট কৰি ল'ব 7002639451 ওৱান ষ্টপ সলিউশ্যন ফৰ এনি অকেজন তো যদি ভিডিঅ' চাই ভাল পাইছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগ পাই আছোঁ নেক্সট ভিডিঅ'ত টাটা বাই বাই খতম